এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকল নেকি ফেচবুক বা হোৱাটছএপ গ্ৰুপৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে আৰু আমাৰ ভিডিঅ' চাই আজি যি অফিচ ভিজিট কৰা হৈছিলে তাত হয়তো কোনোবাই আৰ্থিকভাৱে বা কোনোবা হয়তো কায়িকভাৱে আহি উপস্থিত হৈছিলেহি DW আৰু অফিচ ভিজিট কৰি যিটো খবৰ পোৱা গ'ল সেই খবৰটো আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। সকলোৱে ভিডিঅ'টো লাইক কৰি দিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অফিচৰ ফালৰ পৰা আজি এটা পজিটিভ ৰেছপন্স পোৱা গৈছে। অফিচে পুনৰ এবাৰ আমাৰ যি টিম সেই টিমক এটা কথাই কৈছে যে সোনকালে প্ৰকাশ কৰা হ'ব। তেওঁলোকে কোনো নিৰ্দিষ্ট ডেট বা কোনো মাহ ধৰি দিয়া নাই, কিন্তু যি ৰেছপন্স পোৱা গ'ল সেই ৰেছপন্সত এটা পজিটিভ চাইন দেখা পোৱা গৈছে যে সোনকালে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকৰ বডি লেংগুৱেজৰ ফালৰ পৰা এইটোৱে দেখা গ'ল। আৰু যি DW যি ডিৰেক্টৰ সেয়া হয়তো সকলোৱে গম পায়। তেওঁ এটা কথা উল্লেখ কৰিছে যে সোনকালে প্ৰকাশ কৰা হ'ব DW LPUP মেৰিট লিষ্ট। ইয়াৰ আগতে যেতিয়া নেকি EM অফিচ ভিজিট কৰা হৈছিলে, DWক লগ কৰা হৈছিলে, তেতিয়াও কিন্তু বাৰে এটা কথাই কৈছিলে, বিশেষকৈ EMও কৈছিলে এটা কথা যে LPUP মেৰিট লিষ্ট সোনকালে প্ৰকাশ কৰিব, সোনকালে প্ৰকাশ হ'ব আৰু কামখিনি চলি আছে, এনেকুৱা ধৰণৰ মন্তব্য দেখা গৈছিলে স্বয়ং শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা। ঠিক সেইদৰে আজি একে মন্তব্য দেখা গ'ল DW ফালৰ পৰা। তেওঁ কৈছে, কোনে কৈছে সেয়া হয়তো আপোনালোকে সকলোৱে গম পাইছে, DW ডিৰেক্টৰ হয়তো কোন গম পায় সকলোৱে। তেওঁ কৈছে যে সোনকালে কামখিনি আৰম্ভ হ'ব, সোনকালে মেৰিট লিষ্ট প্ৰকাশ হ'ব, এনেকুৱা ধৰণৰ মন্তব্য দেখা গ'ল। বহু আচলতে প্ৰাৰ্থী উপস্থিত হৈছিলে সেই DW। আপোনালোক যিসকল অহা নাই সেইসকলে পাৰিলে আৰ্থিকভাৱে সহায় কৰিবলৈ একেবাৰে নাপাহৰিব। ঘৰতে আপোনালোকে হয়তো আছে, কিন্তু আপোনালোকৰ কাৰণে সকলো প্ৰাৰ্থীয়ে যি প্ৰচেষ্টা হাতত লৈছে বা যি কষ্ট স্বীকাৰ কৰিছে সেয়া হয়তো আপোনালোকে শলাগিব লাগে। আচলতে ঘৰতে আপোনালোকে আছে, গতিকে আৰ্থিকভাৱে সহায় কৰিবলৈ একেবাৰে নাপাহৰিব। যিসকল নেকি ঘৰতে আছে, যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। যেতিয়ালৈকে মেৰিট লিষ্ট নোলায় তেতিয়ালৈকে ভিজিট কৰি থকা হ'ব, বিশেষকৈ DW ভিজিট কৰা হ'ব আৰু বানপানী কমাৰ লগে লগে EMক লগ কৰা হ'ব আৰু CMকো লগ কৰিবৰ কাৰণে পাৰ্যমানে চেষ্টা কৰা হ'ব। সকলোৱে সেইকাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব। যেতিয়ালৈকে নেকি মেৰিট লিষ্ট নোলায় তেতিয়ালৈকে সকলোখিনি কাৰ্য সমাপ্ত কৰিব লাগিব, অৰ্থাৎ লগ কৰিবৰ কাৰণে চেষ্টা অব্যাহত থাকিব লাগিব। যিমানেই আচলতে প্ৰেছাৰ দিয়া হ'ব সিমানেই তেওঁলোকে কামখিনি সোনকালে কৰিব যেন অনুমান হয়, সেয়া হয়তো সকলোৱে গম পায়। সেইকাৰণে সকলোৱে এক্টিভ হৈ থকাটো প্ৰয়োজন। সকলোৱে আমাৰ সৈতে কানেক্ট হৈ থাকিব, সকলোখিনি আপডেট আমাৰ সৈতে পাই থাকিব, আমাৰ ফালৰ পৰা পাই থাকিব। পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সকলোখিনি বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰা হ'ব, আপোনালোকৰ মতামত গ্ৰহণ কৰা হ'ব। গতিকে সকলো আমাৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকল কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।